গুড মৰ্ণিং সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা গা পা ধুইয়ে চিধা চাহকণ দিবলৈ আহি গ'লোঁ। এখেতেও মোক ইটো সিটো কামত সহায় কৰি দিছে, কাৰণ মনুটো মাকৰ ঘৰলৈ গ'ল আৰু কেইদিন থাকিব সেইটো অৱশ্যে নাজানো দেই, কাৰণ আপোনালোকক মই কৈছিলোঁৱেই তাই যেতিয়া ঘৰলৈ যায় মই তাইক কেতিয়াও নুসুধো যে তুমি কেতিয়া আহিবা। আনদিনে আমি দুইজনীয়ে কৰা কামখিনি এতিয়া মই অকলে যিহেতু কৰিবলৈ অসুবিধা হয় তেখেতেও বুজি পাইছে, সেইকাৰণে যিখিনি কৰিব পাৰি আৰু সেইখিনি কৰিয়ে দিছে। চাহ খাবলৈ বিচাৰি ফুৰিছোঁ, তেখেতে ৱাশ্বিং মেচিনত কাপোৰ দিছেগৈ। এইকেইদিন যে কঁঠাল গুটি খাবলৈ ইমান ভাল হৈছে, কঁঠাল গুটি কেইটামান বইল কৰিছোঁ আৰু এইফালে ভাত পাতিলোঁ। কঁঠাল গুটি যেতিয়া নিমখ দি পেলাই বইল কৰা হয় তাৰপিছত বেলেগে আকৌ নিমখ দিব নালাগে, এনেও কেঁচা নিমখ খোৱাটো ভাল নহয়, আৰু এনেকৈ দি দিয়াৰ পিছত ইমান ভাল লাগে নহয় খাবলৈ। ৰাতিপুৱা হোৱাৰ লগে লগে চিন্তা আজি কি ৰান্ধিম। মাছ আনিছিলে কালি আমাৰ এখেতে, ধুনীয়াকৈ বাছি দিছে চাওকচোন বেপাৰীজনে। 3জনী মাছ ফ্ৰাই কৰিম আৰু এয়া হৈছে ব্ৰইলাৰ মাংস অকণমান আছে, এইখিনি কুকুৰৰ কাৰণে বনাব লাগিব। কোমোৰা যে কাটি থোৱাৰ পিছত কেলৈ জানো বেয়া হৈ যায়, ফ্ৰিজত ভৰাই থৈছিলোঁ সেইকাৰণে বাৰু এতিয়া ঠিকে আছে, তথাপিও এইফালেখিনি মানে কালাৰটো অকণমান চেঞ্জ হৈ গৈছে, সোনকালে কাটি নেপেলালে বেয়াই হৈ যাব। তিতা কেৰেলাকেইটা হয় ফ্ৰাই কৰিম নহ'লে বইল কৰিম, আৰু বিলাহী আছে 3টা, মুঠতে চব উলিয়াই মেলি আনিছোঁ। কিহৰ লগত কি বনাওঁ। আপোনালোকে বাৰু আমাৰ এইফালে পোহৰটো দেখিছেনে? 10 দিনৰ পিছত কাৰেণ্টটো আহিছে। কেনেকুৱা যে অৱস্থাত থাকিলোঁ, ইমান অসুবিধা হ'ল এইকেইদিন। এই মাছটোত যিহেতু বহুত বেছি কাঁইট থাকে সেইকাৰণে জোল নবনাই মই ফ্ৰাই কৰি দিলোঁ আৰু তিতা কেৰেলা বইল কৰিলোঁ। তাৰপিছতে আমাৰ এখেতে মোক হেল্প কৰি আছে, এই কঁঠাল গুটি গুচাই আছে, পিটিকা খাব লাগিব। কাৰেণ্ট নথকা কেইদিনৰ কাৰণে ডিছপ'জেবল কিনি লৈছিলোঁ, উপায় নাই নহয়, কি কৰিব, পানীৰ কাৰণে কেনেকুৱা অভাৱ হৈছে, শেষ হোৱা নাই, সেইকাৰণে বোলো আজিও ব্যৱহাৰ কৰি দিওঁ আৰু। কৃষ্ণ প্ৰভু, এয়া মাছ আছিলে যে, মাছ, মিঠা মৰা, বিলাহী, দালি চব একেলগতে দি এনেকৈ বনাই দিছোঁ। কি টেষ্টি খানা মানে। বাবলুক জোলৰ মাছ দিম জানো? মাছৰ যদি কাঁইট নাথাকে কেনেকৈ বাৰু? কাঁইট লগা মাছটোহে মিঠা বোলে, জানা নাই? আগতে আমি নিজে মাছ বাচি নহয়, নিজে মাছ ধৰি আনি বাচি কুচি ৰান্ধি খাইছিলোঁ। আজিকালি ল'ৰাবোৰ কি হ'ব আৰু, ল'ৰা হওক ছোৱালী হওক, মানে আজিকালি এনেকুৱাই মানে আলসুৱা হৈছে নহয়। আমাৰ এটা আজি কি হ'ল জানেনে? কাঁইট লাগি গ'ল নহয় ভাত খাই থাকোঁতে। একদম মানে সি যেনেকুৱা কৰিছে নহয় এখেতে, মই মানে বেলেগ ভয় খালোঁ। যাদু মন্ত্ৰৰ প্ৰভাৱ আছেনে নাই বা সেই কিমানে বিশ্বাস কৰে নকৰে সেইটো পিছৰ কথা, কিন্তু কেতিয়াবা যে ডিঙিত কাঁইট লাগিলে কল জাৰি দি আপোনালোকে পাইছে নাই? আচলতে যাদু মন্ত্ৰৰ যিয়ে প্ৰভাৱ থাকক নাথাকক, কলৰ কিন্তু কিছুমান গুণাগুণ আছে, এইটো গম পালোঁ। কোনো জৰা ফুকা একো কৰা নাই, আমি নেজানো সেইবিলাক। কল খাবলৈ দি দিলোঁ, তাৰপিছতে গুচি গ'ল। আগত এদিন হৈছিলে তাৰ, সেইদিনাখনো আমি তেনেকৈ কল খাবলৈ দি দিলোঁ, সেইদিনাখন গুচি গ'ল। মানে আমাৰ ওচৰতে এজন মানুহ আছিলে দেই, এখেতৰ মানে কি আৰু দদায়েক সম্বন্ধীয়া হয়, পৰিয়ালৰ নহয়। তেতিয়া মানে তেখেতে কি কৰে, কল জাৰি মানে খাবলৈ দিয়ে। সেই আগৰবাৰ সেই কথাটো মনত পৰিলে, তাৰপিছত সিহঁতৰ পুতেকলৈ ফোন কৰিছিলোঁ যে এইটো কথা মানে দেউতাৰ পৰা শিকি থোৱা হ'ল নেকি? বোলে শিকা নহ'ল নহয়, এই তেনেকৈ বোলে কল আছে যদি খাবলৈ দি দিয়কচোন বুলি ক'লে। সঁচাকৈ মানে কল খাবলৈ দি দিলোঁ, গুচি গ'ল। কাৰোবাৰ যদি তেনেকুৱা হঠাৎ কাঁইট লাগি যায়, যিকোনো কল, সেইবাৰ আমি চেনি কল আনি থৈছিলোঁ, এইবাৰ এয়া জাহাজী কল, গতিকে আপোনালোকে তেনেকৈ খাই দিব বা খুৱাই দিবচোন, যাবগৈ। মই মাত্ৰ এই কথাটোহে ক'ব বিচাৰিছোঁ। আজি পিছে মই মানুহজনীহে ঘৰত আছোঁ, মনটো গৈ সোণাৰীত আছেগৈ। বাহঁতৰ ঘৰ আজি চট দিছিলে, আকৌ মাতিছিলে, কিন্তু মোৰ গাটো অকণমান বেয়া, যাৰ কাৰণে যাব নোৱাৰিলোঁ। মাজতে তাইক কৈছোঁ ভিডিঅ' অকণমান দিয়াচোন, কিমান কামৰ মাজতো বেচেৰিয়ে দিছে বাৰু। আপোনালোকে আশীৰ্বাদ কৰিব দেই, যাতে সকলোবোৰ সুকলমে হৈ যায়। আজি মা দেউতা থকা হ'লে যে কিমান সুখী হ'লহেঁতেন। ৰুম খালী হৈ আছে, একদম ধুনীয়াকৈ বোলো এঘুমুটি শুই লওঁ। আহিছোঁ মুনুহঁতৰ ৰুমলৈ। আচলতে শুওঁ মানে কি, অকণমান ৰেষ্ট ল'বলৈ মন গৈছে। মোৰ মানে কি হ'ল, কোম্পানী অকণ মাতটো গম পাইছে চাগে ন, অকণ জ্বৰ লাগিছে মানে। তাৰপিছতে অকণ কাহ হ'ল, ৰাতি টোপনিটো কিবা বেয়া হৈছে, অকণ কফ নিচিনা হৈছে, কফ লোৱা নিচিনা হৈছে মানে। সেইকাৰণে অকণমান ৰেষ্ট লৈ দিলে ভাল লাগিব চাগে। পৰ্দা চৰ্দা টানি লৈছোঁ, নাজানো দেই বোৱাৰীৰ বিচনাত বহেনে, বোৱাৰীৰ বিচনাত শুৱেনে নুশুৱে। মই কৈছোঁৱে, ইয়াত আৰু কোনোবাই আহি পেলাই পটকৈ কমেণ্ট নিদিব আপুনি অকণমান বেছি কৰে বুলি। আমাৰ সেইবিলাক একো নাই, ল'ৰা ৰুম বোৱাৰী ৰুম চব নিজৰেই হয়, ল'ৰা যেনেকৈ নিজৰ, বোৱাৰীও তেনেকৈ নিজৰ। গতিকে এতিয়া সিহঁতৰ বিচনাতে অকণমান ৰেষ্ট লৈ লওঁ, তাৰপিছতে আকৌ আপোনালোকক লগ পাম দেই। ঔষধ আনি পালেহি, এতিয়া কি দিছে নাজানো আৰু, কেনেকৈ খাব লাগিব। এইটো চাগে ন, এইটো মানে মই আগে ফোন কৰিছিলোঁ সেইকাৰণে গম পাইছোঁ। এইটো আমাৰ বেমাৰী মানুহ যে দৰৱ লৈ আহিলোঁ। মানুহৰ দেহা ন, হ'বই আৰু কেতিয়াবা কিবা কিবি। এনেই মোক কিমান বেমাৰ হোৱা দেখিছে কওকচোন, বেমাৰী বুলি কৈ দিলে দেখিছে নাই? এইফালে এইখিনি
কাবাৰহে আকৌ হেৰি এই চকু অপাৰেশ্যন কৰিবলৈ যাব লাগে, পিঠিৰ ওপৰত টেমুনা উঠিব, সেইবোৰ অপাৰেশ্যন কৰিবলৈ যাব লাগে। বেমাৰী এতিয়া মই হৈছোঁ দেখিছেনে? এইটো হৈছে আইৰণৰ টেবলেট। আইৰণ টেবলেটটো খাব লগা হৈছে কাৰণ আৰু গম পাইছে নহয়, মই একদম লাজ নকৰাকৈ এইবিলাক কথা কৈ দিওঁ, কাৰণ কিছুমান কথা মানে লুকুৱাই থাকিব নালাগে। মেনোপজৰ সময়, সেইকাৰণে মানে আইৰণ টেবলেট খাই থাকিব লাগে। অৱস্থাটো কি হয় সকলোৱে জানেই, যিসকল মহিলা আছে আৰু যিসকলক সেই পৰ্যায়লৈ গৈ আছে, এতিয়াৰ পৰা খোৱা ষ্টাৰ্ট কৰি দিয়ক। সেইকেইটা খাই লওঁ, খাই লৈ মাতটো অকণ ভালকৈ উলিয়াব লাগিব ন, ইমান বেমাৰী হ'ল নহ'ব। চাহ হ'ল নেকি? চাহ বনাইছে আমাৰ মানুহজনে, খালি তিতাই কৰিছেনে কেহাই কৰিছেনে ভগৱানে জানে আৰু। ৰ'বা, ঢেৰ চাহপাত দিলা হ'ব পায়। তুমি পানী ক'ৰ পৰা দিলা বাৰু? এইটো পাহা নাই? তেতিয়াহ'লে বহুত হৈছে আৰু তাৰমানে এইখিনি পানীত হেৰি এনেও ইমান কোলা নেদেখে তাৰমানে, খুব ফটফটীয়া হয়। কমাইহে দিছিলোঁ মই। কেলে নেলাগে, মই নাজানো। তুমি বনাইছা, মই আকৌ কমাই দিলে ইমান উতলি আছে, ইমান কোলা হৈ আছে কাৰণে। চাবলৈ নহ'লে দেখি নাপায় নাই, হ'বগৈহে পিছে কিবা লাগি আছে। চানা খাবানে অন্য কিবা খাবা? দৰৱ চব খালোঁ, তাৰপিছতো দেখোন কিবা ভাল লাগিবতকৈ কিবাখনে লাগি গৈ আছে। এতিয়া চাহকণ খালে যদি অকণ ভাল লাগে। আদা দিছিলে, নিদিলা ন? আদা অকণমান দিয়া হ'লে ভাল লাগিলে। আপোনালোকে আমাৰ ফুলনিখন দেখিয়ে আছে, এইখিনি বাৰু দেখুৱাবলৈ লোৱা নাই আজি দেখুৱাবলৈ লৈছোঁ কি জানেনে? এইজোপা যে আমাৰ এখেতৰ বন্ধুৱেকে দি পঠাইছিলে। এবাৰ মই প্ৰথম গৈছিলোঁ আৰু তেতিয়া কৈছে বেলেগ একো দিয়া নাই, এইজোপাকে দিছোঁ। একদম অকণমানি হৈ আছিলে দেই, চাবলৈ যাম তাৰপিছত কেনেকুৱা হয়। সঁচাকৈ ইমানেই লহপহকৈ ডাঙৰ হ'ল, কিন্তু তেওঁ আকৌ আজিও অহা নাই। গতিকে যদি ভিডিঅ'টো চাই দেখিব, সেইকাৰণে এনেকৈ দেখুৱাই দিছোঁ। আৰু এইটোৱে হৈছে আমাৰ পজাটো। ইয়াতে আমাৰ সুখ দুখৰ কাহিনী ঢেৰ সোমাই আছে, জীৱন সংগ্ৰামৰ কাহিনী সোমাই আছে। কিমানখিনি এইখিনি পৰ্যায়লৈ আহিবলৈ আমি যে কিমান সংগ্ৰাম কৰিছিলোঁ, কেতিয়াবা হঠাৎ মনত পৰি যায়। জীৱনত এটাই বুজিলোঁ, সংগ্ৰাম অবিহনে জীৱন শূন্য। যদি ভাবিছে মোক এইটো লাগে, তাৰ কাৰণে আচলতে সংগ্ৰাম কৰিব লাগিব। প্ৰত্যেকৰ জীৱনতে কিবা এটা সংগ্ৰামৰ কাহিনী সোমাই থাকেই। হৈছে কি নহওক, সকলো চাগে ভালে কুশলে আছে, সকলো ভালে কুশলে থাকক। লং ভিডিঅ' বহুত দিন দিয়া নাই, মাজে মাজে লং ভিডিঅ' বনাবলৈ আকৌ চেষ্টা কৰিছোঁ আপোনালোকৰ মৰমৰ কাৰণে। আচলতে সময় একদম নোপোৱা হৈ গৈছে। কিবা এটা কৰিলে কোনোবা এটা যদি কৰোঁ, বেলেগ এটা কৰিবলৈ তেনেকৈ থাকিয়ে যায়, তেনেকুৱাই হৈছে। বাকী জোলনাখন যে আপোনালোকে সুধিছিলে এইখনত কিমান ল'লে বুলি। হা ফোন কৰিছে, মই মোক মাতিছে বুলি হে কৈ আছোঁ। বাকী আপোনালোকে জোলনাখনৰ কথা সুধিছিলে, এখনৰ দাম কিমান বুলি। এইফালে ওপৰত দেখিছে নহয়, এতিয়া টিং লগোৱা আছে। বাকী ৰং পেইণ্ট চব কৰি পেলাই সম্পূৰ্ণ পাহৰিলোঁ, তথাপিও এওঁ হিচাপ কৰিছিলে মানে ৰং চং কৰাখিনি। ৰং বাৰু এওঁ নিজে কৰিছিলে দেই, সেইখিনি হাজিৰা পইচা তেনেকৈ দিব লগা নহ'ল। 17,000 নে কিমান পৰিছিলে বুলি কৈছে দেই, 17,000 কিমান টকা এনেকুৱা হৈছিলে। কৃষ্ণ প্ৰভু, যি হওক নহওক খোৱা বোৱাটো কৰিবই লাগিব। ল'ৰাকেইটাক ক'লোঁ আজি কি ৰান্ধিবি দেই, ভাত বুলি কোৱাৰ লগে লগে মই অকল খাবলৈহে যাম বুলি ক'লে। কিন্তু এয়া দেখিছে নহয়, এতিয়া কুকাৰ মই পাতিছোঁ। দুইটা ল'ৰা নাই, কেনি গ'ল ক'ব নোৱাৰোঁ। দুইটা মানে তিলোচন আৰু বাবলু। তাৰপিছত এতিয়া ভাবিছোঁ আজি বৰ বিশেষ একো নাৰান্ধো। সেয়া দাইল উলিয়াইছোঁ, দাইল বনাম। আৰু ভাবিছোঁ আজি আলু বনাম, আলু মানে আলু ভাজি। দাইল তেল মাৰি দিম, তাৰপিছতে আলু ভাজি বনাম। বহুত দিন তেনেকৈ ভাত খোৱাও নাই, মানে আলু ভাজি আৰু দাইল দি পেলাই যে ভাত খোৱা হয়। আগতে আমাৰ মাহঁতে তেনেকৈ দিয়ে, যেতিয়া খৰধৰ হয় বৌয়ে দিয়ে স্কুল যাবৰ সময়ত যে। আপোনালোকৰ কি কি আছে ক'ব। এনেকৈ আৰু অকলে মনোহত কেতিয়াকৈ আহিব নাজানো। সদায় ফোন কৰে, এদিনো ঘৰলৈ অহাৰ কথা মই সোধা নাই। মই আপোনালোকক আগতেও কৈছিলোঁ, মোৰ আগৰ পৰা যিসকলে ভিডিঅ' চাই তেওঁলোকে জানে, মই সদায় ফোনত কথা পাতিম, সদায় প্ৰত্যেকটো কথা সুধিম, কি খালা কি নকৰিলা, আজি কেনিবা গৈছিলা নি। কিন্তু ইয়ালৈ আকৌ কেতিয়া ঘূৰি আহিব এই কথাটো মই কেতিয়াও নুসুধোঁ, এইবাৰো সোধা নাই। ল'ৰাক এনেই ভুল বুজি থাকিলোঁ, ক'লৈ বা ওলাই গ'ল বুলি। ঘৰত শাক পাচলি নাই বুলি গম পাইছিলে যে কুন্দুলিখিনি আনিলে।
মইহে বোলো এতিয়া খালি নালাগে ৰান্ধিব, কিন্তু আলু ভাজিখিনি পিছত সিয়ে ৰান্ধিলে। আলু ভাজি, এইফালে দাইল, এইবিলাক বনাই মেলি আৰু আমি খাই বৈ আজৰি হ'লোঁ। খাই বৈ উঠিছোঁ, এখেতে বোলে বাচনকেইটা মই ধুওঁ, তুমি গাটোকে ধুই লোৱাগৈ যোৱা। মনটো কিবা এটা ভাল লাগি গ'লগৈ। মানুহজনৰ পৰা বহুত বেছি আশা নকৰোঁ, এইখিনিয়ে কেৱল বিচাৰোঁ। গাটো ধুই আহি যে টেপি টেপি ক্ৰীম অকণমান উলিয়াইছোঁ, এতিয়া খালি নক'ব ৰাতিও ছানস্ক্ৰীন লয় নি বুলি। এতিয়াহে এনেকুৱা লাইটবোৰ আছে। এটা সময়ত যে হালধীয়া কিবা ৰঙা ৰঙা টাইপ যে বাল্ববিলাক আছিলে, তেতিয়াই ডাক্তৰে মোক কৈছিলে যে আপুনি ঘৰৰ ভিতৰত থাকোঁতে বা ৰাতিও যদি গা পা ধুৱে, আনে যি কৈ থাকিব আপুনি মুঠতে ছানস্ক্ৰীন ল'বই। তেতিয়াৰ পৰা আচলতে অভ্যাস নিচিনা হৈ গ'ল। সকলোকে শুভৰাত্ৰি জনাইছোঁ আৰু ভিডিঅ'টো সামৰি দিওঁ। সকলো ভালে কুশলে থাকক। শুভৰাত্ৰি, গুড নাইট, বাই বাই।